জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। কলিয়াবৰ দেওপানীত বাঘৰ সন্ত্ৰাস, নিশা বাঘে চিকাৰ কৰিলে 6টাকৈ গৰু। কাজিৰঙাৰ বান্দৰটুপিৰ সমীপৰ দেওপানীত বাঘে গোহালিতে নিধন কৰে 6টাকৈ গৰু। বানৰ কবলত পৰা দেওপানী গাঁৱৰ ৰাইজে পথৰ কাষতে অস্থায়ী গোহালি নিৰ্মাণ কৰি ৰাখিছিল গৰুসমূহ। নিশা 8 বজালৈকে গৰুগৰাকীয়ে পহৰা দি ঘৰলৈ যোৱাৰ পাছত বাঘে চিকাৰ কৰে 6টাকৈ গৰু। সোমবাৰে নিশা কাজিৰঙাৰ পৰা ওলাই অহা ঢেকীয়াপতীয়া বাঘে নিধন কৰে 6টাকৈ গৰু। মঙলবাৰে পুৱা মৃত অৱস্থাত উদ্ধাৰ হয় 3টা গৰু আৰু আন 3টা গৰু বাঘে চিকাৰ কৰি বনাঞ্চললৈ নিয়াৰ সন্দেহ স্থানীয় লোকৰ। বাঘৰ সন্ত্ৰাস ৰোধ কৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক অনুৰোধ জনাইছে ভুক্তভোগী ৰাইজে। কলিয়াবৰ পুথুৰীৰ পৰা দিলীপ ঘাটলৰ ৰিপৰ্টাৰ নাইব অসম। আমাৰ এই পূব দেওপানীত এই অভাৰব্ৰিজৰ কিনাৰতে আমি গৰুকেইটা প্ৰত্যেক বছৰতে ইয়াতে গোহালি বনাওঁ। গোহালি বনাই মানে গৰুকেইটা ইয়াতে ৰাখোঁ আৰু আমাৰ ঘৰত এতিয়াও পানী, ফ্লাড পানী হৈ আছে। গৰু আমাৰ ঘৰলৈ বান্ধিবলৈ কোনো জাগা নাই। ইয়াতে মানে 3টা গৰু মানে 6টা গৰু মানে বাঘে মানে মাৰি দিলে। 3টা ইয়াতে থৈ গ'ল আৰু 3টা মানে লৈ গ'ল। এতিয়া আৰু মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছে ইয়াত, আমাক যদি অলপ সহায় কৰে আৰু মানে ডিউটিটো যদি অলপ ভাল কৰি কৰে তেনেহ'লে গৰুকেইটা আমি ইয়াতে সুৰক্ষাত মানে সিহঁত আৰু ৰখাব পাৰিম। আমি সিহঁতে যদি অলপ ভাল কৰি অলপ ডিউটিটো কৰিলে সহায় কৰিলে। প্ৰত্যেক বছৰতে ৰাখোঁ আমি ইয়াত বানপানী জেগা। প্ৰত্যেক বছৰে আমাৰ গোহালিত মানে মৰাই থৈ গ'ল গৰুকেইটা। 3টা গৰু গোহালিতে মৰাই থৈ গ'ল আৰু 3টা মানে চোঁচাই লৈ গ'ল যে সেইটো মানে যোনফালে চোঁচাই লৈছে সেইটো মানে চিনো আছে আৰু বাঘৰ খোজকেইটাও আছে। মেটেকা একদম পানী মেটেকা ফালি লৈ গ'ল, সেইটো চিনো আছে। সেইটোৱে আৰু আমি আবদাৰ জনালোঁ আৰু মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ তেতিয়াহ'লে আমাক যাতে এইটো সুৰক্ষা দিয়ে। গৰুকেইটা ইয়াত চৰাওঁ, ইয়াতে থওঁ, ৰাতি ইয়াতে বান্ধি থৈ যাওঁ ফৰেষ্টৰ জেগাত। এতিয়া সিহঁতে অলপ ডিউটি চিউটি দিব লাগে। এতিয়া আমিতো মানে দিব নোৱাৰোঁ, আমিতো ৰাতি ঘৰত গুচি যাওঁ। এতিয়া আমি ইয়াত চব থৈ যাওঁ। আমাৰ ঘৰত গোহালি চালি পানী হৈ গ'ল, এতিয়া বান্ধিবলৈ অসুবিধা। এতিয়া আমি অলপ চলপ গাখীৰ চাখীৰ বেচোঁ, তাকে দি আমি চলোঁ। এতিয়া আমি গৰুৰ ওপৰত দিহে আমি ভৰসাতে চলি থাকোঁ। তাৰ ভিতৰত তেনেকুৱা কৰি দিলে। আমি দুখীয়া মানুহ। কেইটা গৰু মাৰিলে বাঘে? এতিয়া বাঘে আপোনাৰ 6টা মাৰিলে, 3টা পালোঁ, 3টা লৈ 3টা মৰাই থৈ গ'ল। এতিয়া আমি ইমান ৰাতি আমি 8টালৈকে আমি চাই থৈ গৈছোঁ। ৰাতিপুৱা আহি গৰু খুলিবলৈ আহোঁতে চাইছোঁ তেনেকুৱা অৱস্থা হৈ আছে। 6টা গৰু এতিয়া আপোনাৰ 3টা লৈ গ'ল, 3টা গোহালিত থৈ গ'ল। ৰিপৰ্টাৰ নাইব অসম। নিৰ্ভীক